মার্গেরিটা বৌদ্ধ বিহার প্রাঙ্গণে অনুষ্ঠিত হল বিপশান সাধনার ওপর একদিনের কর্মশালা। গৌতম বুদ্ধের মহান বাণী প্রচার এবং প্রসারের উদ্দেশ্যে আজ বঙ্গাইগাঁও জেলার বৌদ্ধ এডুকেশনাল ফাউন্ডেশন উপস্থিতিতে কর্মশালা অনুষ্ঠিত হয়। মার্গেরিটায় অনুষ্ঠিত এই একদিবসীয় কর্মশালা অঞ্চলের বৌদ্ধ ধর্মের উপাসক, বুদ্ধিজীবী, সাংবাদিক, অধিবক্তা এবং বিভিন্ন সংগঠনের নেতারাও উপস্থিত ছিলেন। বৌদ্ধ এডুকেশনাল ফাউন্ডেশনের অধ্যক্ষ দুর্গেশ্বর রয় সাংবাদিককে বলেন, গৌতম বুদ্ধের মহান বাণীর মধ্যে ছিল বিপশন্না সাধনা, যেখানে মানুষ ধ্যান মাধ্যমে নিজেকে উপকৃত করতে পারেন, নিজের ক্ষোভ, মোহ, লোভ এবং হিংসা ত্যাগ করতে পারে। বৌদ্ধ এডুকেশনাল ফাউন্ডেশন উত্তর পূর্বাঞ্চলের 8টি রাজ্য ভ্রমণ করবে এবং গৌতম বুদ্ধের বিপশন্না সাধনার মাধ্যমে প্রচার ও প্রসার চালাবে। বৌদ্ধ এডুকেশনাল ফাউন্ডেশন বঙাইগাঁও অসমৰ পৰা আহিছোঁ মাৰ্ঘেৰিটা বিহাৰলৈ। আজি আমি ইয়াতে এটা কৰ্মশালা কৰিবলৈ আহিছিলোঁ। সেই কৰ্মশালাৰ উদ্দেশ্য আছিল বুদ্ধৰ মূল শিক্ষা অভিধম্ম আৰু বিপাসনা আনাপানাসতিৰ প্ৰয়োগ, সেইটো আছিল মূল বিষয়। সেই মূল বিষয়কেইটা আমি 2 ঘণ্টা 30 মিনিটত কমপ্লিট কৰোঁ। আমি 4টা ভাগত ভাগ কৰিছোঁ: ফাণ্ডামেণ্টেল টিচিং অফ বুদ্ধ, অভিধম্ম, আনাপানাসতি প্ৰয়োগ আৰু বিপাসনাৰ উপকাৰ। এইখিনি আমি 2 ঘণ্টা 30 মিনিটত কমপ্লিট কৰিছোঁ। ইয়াৰ পিছত আমি অহাকালি পয়মুখলৈ যাম। আমি আৰম্ভ কৰিছোঁ কোকৰাঝাৰ নামনি অসমৰ পৰা, মেঘালয় গৈছোঁ, গুৱাহাটী হৈ আমি কাৰ্বি আলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় জিলা হৈ তিনিচুকীয়াত সোমাইছোঁ। এতিয়া যোৱাকালি আমি গলাইত কৰিলোঁ, পৰহি তিনিচুকীয়াত কৰিছিলোঁ। আজি ইয়াতে মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰত আহিছোঁ। ইয়াতে ৱাৰ্কশ্বপ আমাৰ কৰ্মশালাটো হৈ গ'ল। অহাকালি পয়মুখ যাম। পৰহিৰ পৰা আমি দিবং কেটাটং এৰিয়াত প্ৰৱেশ কৰিম। কিবা অৰুণাচল প্ৰদেশ যাম। আমি দিবঙৰ পৰাই জাগুন হৈ মিয়াও এৰিয়াত সোমাম, চাংলাং জিলাত সোমাম আৰু তাৰ পৰা ডায়োন এৰিয়াত, চাকমা এৰিয়াত সোমাম। চাকমা এৰিয়াত 10-15টা বৌদ্ধ বিহাৰ আছে, সেইখিনি কমপ্লিট কৰিম এই জাৰ্ণিটোত। কিন্তু ছেকেণ্ড টাইম এপ্ৰিল মে মাহত আমি নামচাইৰ পৰা চৌখামলৈকে যাম। অৰুণাচলৰ প্ৰগ্ৰামটো পিছত কৰিম। তাৰ আগতে উত্তৰ গুৱাহাটী, নাৰায়ণপুৰ, লখিমপুৰ, ধেমাজি সেই এৰিয়াটোত আমি এই বছৰে আমি স্থাপন কৰিছোঁ। বেছি দিন হোৱা নাই, 4-5 মাহমান হৈছে। আমাৰ সংগঠন বৌদ্ধ এডুকেশ্যনেল ফাউণ্ডেশ্যন। আমাৰ উদ্দেশ্যটো হ'ল অসম, অৰুণাচল, মেঘালয় গোটেইকেইটা বৌদ্ধ বিহাৰ এক লগ হোৱা আৰু সকলোতে বুদ্ধৰ পবিত্ৰ শিক্ষাটো পবিত্ৰ ধৰণে, বৈজ্ঞানিক শিক্ষাটো বৈজ্ঞানিক ধৰণে বুজি পোৱা, মানুহক বুজাই দিয়া যে বুদ্ধৰ শিক্ষাটো বিজ্ঞানসন্মত আৰু মানুহক বিজ্ঞানসন্মতভাৱে বুজাই দিয়া, আৰু বিপাসনা সাধনাটোৰ উপকাৰ বিপাসনামুখী কৰা, আৰু বিপাসনা সাধনাৰ কাৰণে আনাপানাসতি মানুহে ঘৰতে অভ্যাস কৰি উপকৃত হ'ব পাৰে, সেইখিনি আমি ট্ৰেইনিং দি আছোঁ। সেইটোৱে আমাৰ উদ্দেশ্য। आज मुझे यहाँ आकर अत्यंत हर्ष हुआ। जो हमारे ग्वालपारा से आए हुए थे बनते और विभिन्न जगह से, उन्होंने मेडिटेशन दोनों में, थ्योरी में और प्रैक्टिकल दोनों में करवाया। और उन लोग की मेरे सार गर्भित कथन से भी मैं विशेष करके मैं उपकृत हुआ। विशेष करके मैं यहाँ के जो बनते हैं उनको धन्यवाद करना चाहूँगा। उन्होंने मुझे निमंत्रण किया और मैं तुरंत आ गया। और इसी तरह के हमारा जो मेडिटेशन है वो सभी धर्म से परे होकर करना चाहिए, क्योंकि भारतवर्ष एक धर्मनिरपेक्ष राष्ट्र है और ये मेडिटेशन को इसी धर्मनिरपेक्षता के साथ मैंने जोड़कर देखनी चाहिए। और इसी तरह हम जनमानस को बीच में मेडिटेशन को प्रचार करें तो उनकी शुद्ध मन, शुद्ध चित्त होकर जैसे बुद्धत्व प्राप्त किया था। और हम भी मैंने अपने कार्य में रहते हुए, अपने कार्य में व्यस्त रहते हुए भी हम चिंता कर सकते हैं।
और भंते ने जो कहा पंचशील और अष्टांग मार्ग के द्वारा भी हम इसे प्राप्त कर सकते हैं। खूब सुंदर प्रयास। मुझे यहाँ का अत्यंत अच्छा लगा और यहाँ के वातावरण भी कुछ ऐसे खुशनुमा है और जहाँ हमें बुद्ध की एक ऐसे बुद्धत्व की शांति की हमें आभास होता है। और यही कहकर मैं अपने वक्तव्य विश्राम देता हूँ। ব্যুরো রিপোর্ট, গণ আওয়াজ, মার্গেরিটা।